আমি দেখা পাইছো কংগ্ৰেছ দলৰ ভিতৰত এটা নতুন শক্তি আমি দেখা পাইছো। আপোনালোকে দেখিছেনে ৰাজীৱ ভৱনত 750 জনতকে বেছি মানুহ আজি কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ বিচাৰে। দেখিছেনে নাই দেখা? গুৱাহাটী ৰাজীৱ ভৱনলৈ আপোনালোকে কিমান মানুহ গৈছে কওকচোন? কোন কোন ৰাজীৱ ভৱনলৈ গৈছিলে? দেখিছে নাই কিমান ভিৰ আছিলে সেইদিনা? ঠেলা হেঁচি কিন্তু কোনে আপত্তি কৰা নাই। গুৱাহাটী মানুহে কৈছে যে 1.5 ঘণ্টা ট্ৰাফিক জামত মই ফচি আছো, কিন্তু ময়ো আপত্তি কৰা নাই। আমি বিচাৰো কংগ্ৰেছ দল আৰু শক্তিশালী হওক, সবল হওক। আমি বিচাৰো কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হওক। সেইকাৰণে এতিয়া য'তে যাওঁ তাত মানুহৰ সমাগম। হাওৰা ঘাটলৈ গ'লেও মানুহৰ ভিৰ, মৰাণত গ'লেও মানুহৰ ভিৰ, বিহপুৰীয়ালৈ গ'লেও মানুহৰ ভিৰ। ইয়াত আহিলে আপোনালোকৰ মাজত ভিৰ দেখা পালো, কিন্তু এজনকো বিজেপি দল দৰে এজনকো মানুহ আমি 500 টকা দিয়া নাই। দিছো নেকি কওকচোন? দিছো নেকি? বিজেপি সভা হলে মানুহক 500 টকা দিবই লাগিব, নহলে মানুহে কোনে বিজেপি সভা যাবলৈ নিবিচাৰে। বিজেপি সভালৈ মহিলাসকলক ভাবুকি দিয়ে যে তোমালোকৰ অৰুণোদয় আঁচনি কৰ্তন কৰা যাব, নহলে মহিলাসকলো আজি বিজেপি সভালৈ যাবলৈ নিবিচাৰে। অসমৰ মহিলাসকলেও ভালদৰে জানে এই কি বিজেপি মাতি পঠাই 4 ঘণ্টা বহাই 5 ঘণ্টা বহাই আকৌ আমাৰ পৰা ফৰ্ম চহী কৰি গৈ আছে, কিন্তু অৰুণোদয় আজিলৈকে মই পোৱাই নাই। ঘৰ আজিলৈকে মই পোৱাই নাই। কিয় কি এই আঁচনিবোৰ বিজেপি দলে দুখীয়া মহিলা মাজত বিতৰণ কৰা নাই। এই আঁচনিবোৰ তেওঁলোকে মাত্ৰ বিজেপি কৰা মানুহৰ ঘৰতে আজি তেওঁলোকে একে ঘৰত 5টা আঁচনি তেওঁলোকে পেলাই থৈছে। সেইকাৰণে আমি জনসাধাৰণক কৈছো যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিব, আঁচনি আমাৰ দিনতো থাকিব, কিন্তু আঁচনি নামত কেলেংকাৰী নহয়। আঁচনি নামত বিধায়ক সকলক পইচা দিব নালাগিব। আঁচনি সময়ত সোধা নাযাব যে তোমালোকে কংগ্ৰেছ নে বিজেপি। যি দুখীয়া সেইজনকে আঁচনি দিয়া যাব। আজি কি হৈছে যে কংগ্ৰেছৰ সভাত আহিলে আঁচনিৰ পৰা নাম কৰ্তন কৰা যাব। ভাবো কি ইমান সাহস ক'ৰ পৰা পালে? মই সুধিবলৈ বিচাৰো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান সাহস ক'ৰ পৰা পালে অসমৰ মহিলাসকলক ভাবুকি দিয়া? পূৰ্বৰ চৰকাৰৰ বক্ৰপথৰে অসমৰ মহিলাসকলে চাকৰি বিচাৰিছিল। এই ধৰণৰ অশ্লীল অভদ্ৰ কথাবোৰ কোৱা সাহস হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ৰ পৰা পালে? এইখিনি কথা আমাক মনত পেলাব লাগিব। নৱ প্ৰজন্মসকলক মই আহ্বান জনাইছো যে তোমালোকৰ দায়িত্ব, তোমালোকৰ কৰ্তব্য নিজৰ ঘৰৰ ভিতৰত নিজৰ আইসকলক বুজোৱা কোন হয় হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ বাস্তৱ স্থিতি আমাৰ আইসকল অভিভাৱকসকলক বুজাব লাগিব। সেইকাৰণে